নমস্কাৰ মোৰ ষ্টুডেণ্ট সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো মোৰ ষ্টুডেণ্ট যোন ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ গৈ আছে তো তোমালোকৰ যেটো 27 মে তাৰিখে ইংৰাজী পৰীক্ষা আছে তো ইংৰাজী পৰীক্ষাত তোমালোকৰ কি কোৱেশ্চন আহিব এই ভিডিঅ মাধ্যমেৰে কৈ দিম লগতে উত্তৰখিনিও দেখাই দিম তোমালোকে এইটা কোৱেশ্চন ভালৰে চাই যোৱা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিবা তো এটা আমি আৰম্ভ কৰিছো আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ডেসক্ৰিপচনতে লিংক আছে তো এটা আমি কোৱেশ্চনটা আলোচনা কৰিছো তোমালোকে নিজৰ ভিতৰৰ বহিখনত লিখি লবা তো মোৰ ষ্টুডেণ্ট তোমালোকৰ মাজলৈ প্ৰথমটো কোৱেশ্চন আহিলে অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন who or what did Lenso have faith in তাৰ পাছতে আৰু এটা কোৱেশ্চন এটেচ কৰি দিয়া হৈছে what did he do অৰ্থাৎ পৰীক্ষা তোমালোকৰ এটো 2 নম্বৰ কোৱেশ্চন আহিব তো তোমালোকে এটো কোৱেশ্চন আহিলে পৰীক্ষা লিখিব লাগিব যে Lenso had faith in God he wrote a letter to God Lenso had faith in God he wrote a letter to God তোমালোকে এটো পৰীক্ষাত আহিলে লিখি দিবা ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো আহিব যে who read the letter এই লেটাৰখন কোনে লিখিছিলে তো উত্তৰটো হৈছে the postmaster read the letter ঠিক আছে তো কোনে পঢ়িছিলে সৰি তাৰ পাছতে আহিলে নেক্সট কোৱেশ্চনটো what did the postmaster do then to এই কোৱেশ্চনটোৰ উত্তৰটো হৈছে the postmaster did not want to break Lenso faith he collected money from his employees and gave a part of his salary and sent it to Lenso with a signature god ঠিক আছে এই কোৱেশ্চন তোমালোকে চাবা what did the postmaster do then বুলি তোমালোকে পৰীক্ষাত আহিব তো তোমালোকে এটো উত্তৰ লিখি দিবা ঠিক আছে মই অলপ স্পিড কম যাতে কম সময়ত গুটেখিনি কোৱেশ্চন ক্লিয়াৰ কৰি দিব পাৰো যেহেতু তোমালোকে পৰীক্ষা কাইলৈ আহি পালেহিয়ে হেকাৰণে মই অলপ স্পিডত কৈছো তোমালোকে নিজৰ বহিত লিখি লবা যদি থাকি কৈছে তোমালোকে ৰখাই লিখি লবা আৰু চেনেলটো নতুন গলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ বনাই থাকো why does the Mandela thank the international leaders for তো এই কোৱেশ্চনটো উত্তৰটো হৈছে মেণ্ডেলাৰ পাতুৰ পৰা আহিছে what does the Mandela thank the international leaders for তো এই কোৱেশ্চনটোৰ উত্তৰটো হৈছে Mandela thanks the international leaders for having come to take position native people of South Africa it is a common victory for peace and human dignity তো তোমালোকে এই কোৱেশ্চনটোৰ উত্তৰটো ভালদৰে চাই লবা মই দেখাই দিছো স্ক্ৰিনত তোমালোকে ধুনিয়াকৈ নিজৰ বহিত লিখি লবা ঠিক আছে এইটো কোৱেশ্চনো গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকৰ আহিব পৰীক্ষাত এইটা কোৱেশ্চন 2 নম্বৰ আহিব 3 নম্বৰো আহি যাব পাৰে কোনো কথা নাই পাছৰ কোৱেশ্চনটো আহিলে what ideals he set out for the future of South Africa তো এই কোৱেশ্চনটো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষা তোমালোকৰ এবাৰ আহিব যে what ideals he set out for the future of South Africa তো উত্তৰটো হৈছে he aims to liberate his people from various bangers like poverty depression suffering he also dreams of a society where there would be not discrimination based on gender of racial origins তো এই কোৱেশ্চনটোৰ উত্তৰটো মই ধুনিয়াকৈ কৈ দিছো তোমালোকে ধুনিয়াকৈ লিখি লবা আৰু এটোৱে তোমালোকে লিখি দিলে শুদ্ধ উত্তৰ পাই যাবা ঠিক আছে পাছৰ কোৱেশ্চনটো মই ক'বলৈ লৈছো পাছৰ কোৱেশ্চনটো হলে টাইগাৰ ইন দা জু পাতুৰ পৰা খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন এটা আহিছে what would a tiger have been doing if it were in its natural habitat তো এই কোৱেশ্চন কৈছে যে what would a tiger have been doing if it were in its natural habitat এই কোৱেশ্চনটো আহিব আৰু মই এইটা যিকিটা কোৱেশ্চন দিছো তে থিওৰি কোৱেশ্চন এমসিকিউ তোমালোকে পাই যাবা এনসাৰটো হৈছে if the tiger was in the jungle his natural habitat he would have been free he would be snarling around houses at the edge of the forest he would terrorize the villagers by growling আৰু এটো যেটো কোৱেশ্চন মই কলো যেটো উত্তৰটো কলো তোমালোকে এটো কোৱেশ্চনৰ উত্তৰটো কৰিবলৈ একেবাৰে সহজ হয় আৰু এটো সোনকালে মুখস্থ হয় তোমালোকে ভালদৰে এটো পঢ়িলবা এতিয়াই যাতে পৰীক্ষা তোমালোকৰ আহিলে লগৰ তোমালোকে উত্তৰটো ধুনিয়াকৈ কৈ দিব পাৰা পাছৰ কোৱেশ্চনটো চাবা he stands behind the bars what is meant by the phrase তো এই কোৱেশ্চনটো উত্তৰটো হৈছে টাইগাৰ ইন দা জু পাতুৰ পৰা আহিছে উত্তৰটো হৈছে he stands behind the bars means that the tiger is powerless and helpless as he is caged in the zoo তো এই কোৱেশ্চন ক্লিয়াৰ পাছৰ কোৱেশ্চনটো মই কৈছো তোমালোকক what is a water hole why should the tiger be lurking near it তো এইটো কোৱেশ্চনৰ দুটা কোৱেশ্চন এটেচ কৰি দিয়া হৈছে তোমালোকে এইটো কোৱেশ্চন ভালদৰে কিন্তু চাই লবা উত্তৰটো হৈছে a water hole is a small pond like water where animals come to drink water in known as a water hole the tiger should be lurking in order to hunt the deer which come to drink water তো এই কোৱেশ্চনটো উত্তৰটো তোমালোকে ভালদৰে চাবা ডিয়াৰ মানে হৈছে ইয়াৰ হৰিণা পহৰ কথা কোৱা হৈছে ঠিক আছে পাছৰ কোৱেশ্চন চাবা the people of Kurg অৰ্থাৎ তোমালোকে কুৰ্গ পাতুৰ পৰা আহিছে the people of Kurg তো আনসাৰটো হৈছে the people of Kurg were widely regarded as very friendly people with a competent outlook and are known for their hospitality they are of Greek of Arabic
descents তো এই কোৱেশ্যনটো উত্তৰটো তোমালোকে চাই লবা আৰু কোৱেশ্যনটো কৈছিলে যে the people of কুৰ্গ বুলি কৈছিলে তো তোমালোকে এটো উত্তৰ লিখি দিলে ফুল মাৰ্কস পাই যাবা 2 নম্বৰ পৰীক্ষাত আহিব তাৰ পাছত আহিলে the main crop of কুৰ্গ এটো তোমালোকৰ MCQ ত আহিব the main crop of কুৰ্গ is coffee তাৰ পাছত আহিলে the sports it offers to terrorists তো তোমালোকে চাইবা the sports it's offer to tourists কৈছে এই কোৱেশ্যনটোৰ উত্তৰটো হৈছে কুৰ্গ offers many adventures sports like rafting canoeing rappelling rock climbing and mountain biking etc to tourists তো এই কোৱেশ্যনটোৰ উত্তৰটো মই কৈ দিছো তোমালোকে ভালদৰে লিখি লবা তো নতুনকৈ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কি সাবজেক্টত ফেল কৰিছিলা তোমালোকে কমেন্ট বক্সত জনাবা যাতে মই হেতু ওপৰত ভিডিও বনাব পাৰো what are the animals that a visitors is likely to see in Kurg তো এই কোৱেশ্যনটো চাবা এই কোৱেশ্যনটোৰ উত্তৰটো হৈছে the animals likely to be seen in Kurg are muskers malabar squirrels langurs slenders loris and wild elephants তো এই কোৱেশ্যন ক্লিয়াৰ পাছৰ কোৱেশ্যন চাবা how is the water of the Kaveri rivers and where does the river obtain its water from তো এই কোৱেশ্যনটোৰ উত্তৰটো তোমালোকে চাবা আৰু এইটো কোৱেশ্যন দুটা কোৱেশ্যন এটেচ কৰি দিয়া হৈছে তোমালোকে ভালদৰে উত্তৰটো চাবা উত্তৰটো কৈছে যে the water of Kaveri rivers is fresh water where fish like Maheshwar abound the river obtains its water from the hills of Kurg আৰু তোমালোকে এটো উত্তৰটো লিখিলে হৈ গৈ যাব মই তোমাক আকবা ক'বলৈ চেষ্টা কৰিছো the water of Kaveri rivers is fresh water where fish like Maheshwar abound the river obtains its water from the hills of Kurg এটো কোৱেশ্যন ক্লিয়াৰ তাৰ পাছতে কোৱেশ্যনটো কৈছে যে what does the season of joy commence in Kurg what time does it continue তো কোৱেশ্যনটো আকবা চাবা তোমালোকে what does the season of joy commence in Kurg what time does it continues তো তোমালোকে এটো কি কৰিবা এটো কোৱেশ্যন দুটা কোৱেশ্যন এটেচ কৰি দিয়া হৈছে তোমালোকে ভালদৰে উত্তৰটো চাই লবা তো উত্তৰটো কৈছে যে the season of joy commences from September and continues till March the weather is perfect with some showers thrown in for good mature ঠিক আছে এটো কোৱেশ্যন ক্লিয়াৰ তো মৰমৰ ষ্টুডেন্টস সকল তোমালোকে এই কোৱেশ্যন ভালদৰে চাই যাবা গুটেইটা মই তোমালোকক দেখাই দিলো আজিলে ভিডিওটো মানে নিজৰ সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰি দিয়া জনে ইংলিশত পৰীক্ষা দিব 27 তাৰিখে তো সকলোকে শেয়াৰ কৰি দিয়া আজিলে ভিডিওটো মানে আৰু আমাৰ WhatsApp চেনেলত জয়েন হবা ডেসক্ৰিপচনতে লিংক আছে তাতে ইম্পৰ্টেন্ট স্কলাৰশ্বিপৰ লগতে ইম্পৰ্টেন্ট আপডেট কিছুমান দি থাকো তো আজিলে ভিডিওটো মানে ধন্যবাদ নিজৰ বন্ধু বান্ধৱীসকলে শেয়াৰ কৰিবা